হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া কিতাপৰ লেচন নাম্বাৰ 9 যিটো আছে, তাৰ পৰা বিয়াৰ প্ৰেজেণ্ট যিটো আছে তাৰ পৰা কেইটামান তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' বন্ধু বান্ধৱীসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পৰ পুথিখনৰ নাম হ'ল পৰশমণি। 2 নম্বৰটো চোৱা, কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ, সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী মাজত মাথো হিমালয়। তাৰপিছত 4 নম্বৰটো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম ৰূপতীৰ্থৰ যাত্ৰী। তাৰপিছত 5 নম্বৰটো চোৱা, বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম বিনীতা। তাৰপিছত দীঘল প্ৰশ্নটো চোৱা 1 নম্বৰটো, তেৱেঁই আগবাঢ়ি আহিল আৰু মুখলৈ চাই সুধিলে, আমাৰ তাৰে নোহোৱানে? কোনে কাক কথাষাৰ সুধিছিল? উত্তৰটো হৈছে তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে, আমাৰ তাৰে নোহোৱানে? এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল। নেক্সট 2 নম্বৰটো চোৱা, নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল? ইয়াৰ উত্তৰ হৈছে নাজিয়াই সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটাৱাৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল। তাৰপিছত 3 নম্বৰটো চোৱা, নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ'ল? ইয়াৰ উত্তৰটো হৈছে কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিতালত আছিল। চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰাখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল। 4 নম্বৰটো চোৱা, কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰিবলৈ ক'ৰ পৰা পইচা পালে? ইয়াৰ উত্তৰটো চোৱা, কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰিবলৈ নাজিয়াৰ পৰা পইচা পালে। 5 নম্বৰটো চোৱা, আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰীয়েকৰ কথা কোৱা হৈছে। তাৰপিছত লং কুৱেশ্যনটো চোৱা 1 নম্বৰ, কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল? ইয়াৰ উত্তৰটো হৈছে নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল'ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে। তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেশ্যনৰ বাবে হস্পিতালত আছে আৰু তেওঁৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে। তাৰপিছত 2 নম্বৰটো চোৱা, নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল? ইয়াৰ উত্তৰটো চোৱা, নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল, কিন্তু আৰ্থিক
অনাটনৰ বাবে অকল নাজিয়াইহে যাব পাৰিলে, কিয়নো ৰিক্সা ভাড়া, বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা ২০০ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয়। তাৰপিছত ৩ নম্বৰ চোৱা, কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল? ইয়াৰ উত্তৰটো চোৱা, নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল'ব ওলাওঁতেও কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে। তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেশ্যনৰ বাবে হস্পিতালত আছে আৰু তেওঁৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে। নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ'ল। বন্ধু-বান্ধৱীসকল, আজি ইমানতেই সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা। তো থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।